আমাৰ চিৰাং জিলাৰ অহাকালি কাউন্টিং আৰম্ভ হ'ব আমাৰ বিজনী আৰু কাজলগাঁৱত বিজনী কলেজত আৰু কাজলগাঁৱত ইউএন ব্ৰহ্ম কলেজত। কাজলগাঁৱত আমাৰ 13 চিৰাঙৰ কাৰণে 14খন টেবুল ৰখা হৈছে। তাত কাউন্টিং ছুপাৰভাইজাৰ 16 জন থাকিব, কাউন্টিং এছিষ্টেণ্ট 16 জন থাকিব, মাইক্ৰ অবজাৰ্ভাৰ 16 জন থাকিব। তেনেকৈ চিৰাং দুৱাৰৰ কাৰণে টেবুল 10খন কৰা হৈছে। তাতে কাউন্টিং ছুপাৰভাইজাৰ 12 জন, কাউন্টিং এছিষ্টেণ্ট 12 জন, মাইক্ৰ অবজাৰ্ভাৰ 12 জন। 15 কাজলগাঁৱৰ কাৰণে 14খন টেবুল কৰা হৈছে। তাতে কাউন্টিং ছুপাৰভাইজাৰ 16 জন থাকিব, 2 জন অবজাৰ্ভাৰৰ লগত থাকে, কাউন্টিং এছিষ্টেণ্ট 16 জন, মাইক্ৰ অবজাৰ্ভাৰ 16 জন। আৰু টোটেল আমি যদি চাওঁ আমাৰ চিৰাঙত কাউন্টিং ছুপাৰভাইজাৰ 49, কাউন্টিং এছিষ্টেণ্ট 52, মাইক্ৰ অবজাৰ্ভাৰ 51। আৰু তেনেকৈ ঠিক বিজনীৰ কাৰণে বিজনী 16 নিচিমাৰ কাৰণে 12খন টেবুল, তাতো 14 জন কাউন্টিং ছুপাৰভাইজাৰ থাকিব, কাউন্টিং এছিষ্টেণ্ট 14 জন থাকিব, মাইক্ৰ অবজাৰ্ভাৰ 14 জন থাকিব, ইনক্লুডিং ৰিজাৰ্ভ। ছুপাৰভাইজাৰৰ কাৰণে থাকিব টেবুল 12খন, তাতো কাউন্টিং ছুপাৰভাইজাৰ 14 জন, কাউন্টিং এছিষ্টেণ্ট 14 জন, মাইক্ৰ অবজাৰ্ভাৰ 14 জন, ইনক্লুডিং ৰিজাৰ্ভ 2জনকৈ। 18 নম্বৰ মানছৰ কাৰণে 12খন টেবুল থাকিব, তাতো কাউন্টিং ছুপাৰভাইজাৰ 14 জন, কাউন্টিং এছিষ্টেণ্ট 14 জন, মাইক্ৰ অবজাৰ্ভাৰ 14 জন। থুৰিবাৰীৰ কাৰণে টেবুল থাকিব 12খন, তাত কাউন্টিং এছিষ্টেণ্ট 14 জন থাকিব, কাউন্টিং ছুপাৰভাইজাৰ 28 থাকিব। তাত অলপ বৃদ্ধি কৰা হৈছে, এজনকৈ বেছিকৈ টেবুলত দিয়া হৈছে। তাত যিহেতুকে আমাৰ বেলেগ পেপাৰ চাইজটো ডাঙৰ হোৱাৰ কাৰণে এডিশ্যনেল এজেণ্ট আমি দিয়া হৈছে। আৰু মাইক্ৰ অবজাৰ্ভাৰ 14 জন থাকিব। গতিকে টোটেল হ'বগৈ আমাৰ বিজনীত টেবুল 52, মানে 4খন থাকিব পোষ্টেল বেলটৰ কাৰণে, 48 + 4। কাউন্টিং ছুপাৰভাইজাৰ 60 জন থাকিব, কাউন্টিং এছিষ্টেণ্ট 78, মাইক্ৰ অবজাৰ্ভাৰ 64 + 4 অবজাৰ্ভাৰৰ কাৰণে, টোটেল 64 জন হ'ল মাইক্ৰ অবজাৰ্ভাৰ। এইখিনি আমি ইতিমধ্যে ৰেণ্ডমাইজেশ্যন কৰা হৈছে, ৰেণ্ডমাইজেশ্যন, আৰু অহাকালি কাউন্টিঙত আমি সকলো ব্যক্তিক আমি নিয়োগ কৰা হৈছে। ইতিমধ্যে আমি কাউন্টিং হলটো আমি থিয়েটাৰ আমাৰ থাকিব চিকিউৰিটি, প্ৰত্যেকটো য'ত কাউন্টিং হ'ব এৰিয়াত, তাত মিনিমাম 400 to 450 আমাৰ আৰ্মছ ফ'ৰ্চ থাকিব। গতিকে কোনো ধৰণে কোনো ঘটনা ঘটিব নালাগে, তাৰ কাৰণে আমি চিকিউৰিটি মেজাৰ্ছটো খুব টাইট কৰা হৈছে। এতিয়ালৈকে হেৰি কৰা নাই, তেনেকুৱা ধৰণৰ আমি অলৰেডি আমাৰ 144 দিয়া আছে, এইটো সকলোৱে মানি চলিব।